দাদাবিহীন আজি জন্মদিনটো আপুনি কেনেধৰণে উদযাপন কৰিব? উদযাপন মানে মই অকলশৰীয়া মানুহে কেনেকৈ উদযাপন কৰিম? মইতো একো কৰিব নোৱাৰোঁ, তেনেকৈ উপায়ন কৰিব নোৱাৰোঁ কাকো। তেনেকৈ অকলশৰীয়া মানুহ মই নিজেই ৰান্ধি বাঢ়ি খাওঁ। এতিয়া মানুহ বিচাৰি আছোঁ যদিও মই পোৱা নাই তেনেকৈ ঠিক মনৰ। সেইকাৰণে অলপ কষ্ট কৰি নিজেই চলি আছোঁ তেনেকৈ। পৰিবাৰ থাকোঁতে কৰিছিলোঁ, কেক আনিছিলোঁ, ডাঙৰ কাটিছিলে, তেওঁ মানুহ আহিছিলে, তেনেকৈ উপায়ন কৰিছিলোঁ বা চেলিব্ৰেট কৰিছিলোঁ। এতিয়াতো সেইটো কৰিব নোৱাৰোঁ, দাদাও নাই, অকলশৰীয়া, গতিকে সেইটো অকণমান বন্ধ হৈ গ'ল আৰু। তথাপিও আজি আপোনাৰ যিসকল শুভাকাংক্ষী সকলোৱে আহে আপোনাৰ সেইটোৱে মই সন্তুষ্ট। মোক ৰাতিপুৱাৰ পৰা ফোনৰ উপৰি ফোন, মেছেজৰ উপৰি মেছেজ, তাৰপিছত টিভি চেনেল প্ৰায় গোটেইকেইটাই আহিছে, গোটেইকেইটা এতিয়াও আহিব, NK TV আৰু কিবা কিবি আহিব। কালি জুবিন গাৰ্গৰ জন্মদিন, আজি আপোনাৰ জন্মদিন, গতিকে আপোনাৰ সেই এটা ৰখাল কথা আছে, সেই কথাখন যদি অকণমান কয়। ৰখাল মানে এনেই আগা পিছত জুবিন আগদিনাখন জন্ম হৈছে, মই পিছদিনাখন জন্ম 18 তাৰিখে জুবিনৰ, মোৰ কাৰণে মই জুবিনতকৈ সৰু বুলি কওঁ, মই জুবিন দা বুলি কওঁ আৰু। জুবিন দা এদিন আগতে জন্ম হৈছে, মই পিছদিনাখন জন্ম হৈছোঁ, তেনেকৈ এনেই ধেমালি কৰি কওঁ আৰু। মানে জুবিন মানুহে তেনেকৈ ক'লে, তাৰমানে জুবিন দাতকৈ আপুনি সৰু? এদিনৰ সৰু। 18 তাৰিখ জুবিন, 19 তাৰিখে মই। কোনে তেওঁৰ প্ৰকৃততে গীত শুনা নাই? 80-90 দশকৰ পিছত আজিৰ তাৰিখলৈকো সেই চিৰসেউজ আৰু চিৰতৰুণ সেইজন ব্যক্তি, যাৰ আজি এক বিশেষ দিন, তেখেত অইন কোনো নহয়, তেখেত হৈছে চিৰসেউজ গায়ক, আমাৰ অতি মৰমৰ কণ্ঠশিল্পী দীপেন বৰুৱা। আৰু দীপেন দাৰ আজি জন্মদিন, গতিকে প্ৰথমে আমি NB নিউজৰ তৰফৰ পৰা আপোনাৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ, বহুত ধন্যবাদ। সকলোৰে সপোন থাকে, কাৰণ জীৱনৰ আৰু এটা খোজলৈ আপুনি আজি তাৰিখৰ পৰা আগবাঢ়ি গৈছে, গতিকে আজি জন্মদিনৰ এই শুভ সময়খিনিত ভৱিষ্যত দিনসমূহত আৰু কেনেধৰণৰ নতুন কাম কৰিব, কি কৰিব, কিবা পৰিকল্পনা? মই আচলতে নতুন কাম কৰিম বুলি আজি 3 বছৰ আগতে প্ৰায় প্ৰিপেয়াৰ হৈছিলোঁৱেই, কিন্তু সেইটো মানে মোক বিশেষ জোৰ দিছিলে মোৰ পৰিবাৰে। মানে বহুত দিন কৰা নাছিলোঁতো, নতুন সেই পুৰণি গানবিলাকতো বহুতেই আছে মোৰ, সেইবিলাক গানেই শুনি থাকে, চবেই ভাল পায়, ফাংচনত গ'লেও সেইবিলাক গানেই বিচাৰে বেছি। কিন্তু মই নতুন গান তেওঁৰ খুব জোৰ দিয়াৰ কাৰণে ঠিক প্ৰিপেয়াৰ হৈছিলোঁৱেই, সেইখিনি সময়তে তেওঁ মানে আঁতৰি গ'লগৈ, এক্সপায়াৰ হ'ল। গতিকে মোৰ অকণমান মনটো পিছুৱাই গ'ল। তেওঁৱেই ইমান আগ্ৰহ কৰিছিলে যে তেওঁৱেই নাই যদি মই কিমান অসমৰ ৰাইজৰ কাৰণেতো গাম, সেইটো বেলেগ কথা, কিন্তু তেওঁ খুব বেছি জোৰ দিছিলে, মানে বহুত দিন মাজত কৰা নাছিলোঁ কাৰণে নতুন একো, সেইকাৰণে সেইটোৱে অকণমান মোক পিছুৱাই দিলে। এতিয়া আকৌ এটা উদ্যম লৈছোঁ, কৰিম বুলি ভাবিছোঁ আৰু চাওঁ। খুব সুন্দৰ আচলতে, এনেই বেলেগ মানে হেৰি আৰু নিজৰ ফালৰ পৰা খুব সুন্দৰ। মই এই মুহূৰ্তত অসমৰ দৰ্শকক কৈছোঁ যে আজি এই শুভ দিনটোত তেখেতে পুনৰ আকৌ পণ লৈছে, যি আচলতে 3 বছৰৰ পূৰ্বে তেওঁ লৈছিলে, কিন্তু ব্যক্তিগত কাৰণত তেওঁৰ মন হয়তো কিছু ভাৰাক্ৰান্ত হৈছিল, কিন্তু তাৰপিছত পুনৰ আজিৰ এই জন্মদিনৰ এই শুভ সময়খিনিত তেওঁ পুনৰ আকৌ অসমৰ ৰাইজৰ কাৰণে নতুন কিবা এটা কৰাৰ বাবে তেওঁ পণ লৈছে। খুব আচলতে এটা শুভ বাৰ্তা। আৰু দাদা, মই আপোনাক আৰু এটা কথা সুধিছোঁ, সকলোৱে কয় আপোনাৰ লগত যিসকল ব্যক্তিয়ে আপোনাৰ লগত বহে, আমাৰ থলুৱা ভাষাত যদি আমি কওঁ যে আড্ডা দিয়া যিটো কথা কয়, সকলোৰে মজলিছ বহে, তাতো আমি বিভিন্ন সময়ত দেখিছোঁ যে কালি জুবিন গাৰ্গৰ জন্মদিন, আজি আপোনাৰ জন্মদিন, গতিকে আপোনাৰ সেই এটা ৰখাল কথা আছে, সেই কথাখন যদি অকণমান কয়। ৰখাল মানে এনেই আগা পিছত জুবিন আগদিনাখন জন্ম হৈছে, মই পিছদিনাখন জন্ম 18 তাৰিখে জুবিনৰ, মোৰ কাৰণে মই জুবিনতকৈ সৰু বুলি কওঁ, মই জুবিন দা বুলি কওঁ আৰু। জুবিন দা এদিন আগতে জন্ম হৈছে, মই পিছদিনাখন জন্ম হৈছোঁ, তেনেকৈ এনেই ধেমালি কৰি কওঁ আৰু। মানে মানুহে তেনেকৈ ক'লে, তাৰমানে জুবিন দাতকৈ আপুনি সৰু? এদিনৰ সৰু। 18 তাৰিখ জুবিন, 19 তাৰিখে মই। আপোনাৰ দাদা হ'ব? মোৰ দাদা হ'ব জুবিন, তেনেকুৱা কথা আৰু। হয়, খুব আচলতে হয় ৰখাল কথা। আৰু আমি জানো যে আপোনাৰ পত্নীৰ যেতিয়া বিয়োগ হ'ল, তাৰপিছত আপুনি যথেষ্ট অকণ মনটো ডেফিনেটলি ভাৰাক্ৰান্ত হৈ থাকে, কিন্তু আজিৰ তাৰিখত এখন ঘৰতো ধৰি লওক আপুনি আজিৰ তাৰিখত অকলশৰীয়া বুলি ক'লেও বেয়া নহয়। দাদাও নোহোৱা হ'ল গ'ল, সেইকাৰণে অকলশৰীয়াৰ নিচিনা হৈছোঁ আৰু, অকলশৰীয়া বুলিয়ে ক'ব লাগিব। তথাপি আপোনাক এটা কথা সুধিছোঁ যে দাদা থকা অৱস্থাত, যিহেতু জন্মদিনৰ দিনটোত আপোনাৰ শুভাকাংক্ষীসকল আহে, দাদাৰ ওচৰতো লগ পাই বা আপোনাক প্ৰত্যেকবাৰে আহে। দাদাবিহীন আজি জন্মদিনটো আপুনি কেনেধৰণে উদযাপন কৰিব? উদযাপন মানে মই অকলশৰীয়া মানুহে কেনেকৈ উদযাপন কৰিম? মইতো একো কৰিব নোৱাৰোঁ, তেনেকৈ উপায়ন কৰিব নোৱাৰোঁ কাকো, তেনেকৈ অকলশৰীয়া মানুহ মই নিজেই ৰান্ধি বাঢ়ি খাওঁ। এতিয়া মানুহ বিচাৰি আছোঁ যদিও মই পোৱা নাই তেনেকৈ ঠিক মনৰ। সেইকাৰণে অলপ কষ্ট কৰি নিজেই চলি আছোঁ তেনেকৈ। পৰিবাৰ থাকোঁতে কৰিছিলোঁ, কেক আনিছিলোঁ, ডাঙৰ কাটিছিলে, তেওঁ মানুহ আহিছিলে, তেনেকৈ উপায়ন কৰিছিলোঁ বা চেলিব্ৰেট কৰিছিলোঁ। এতিয়াতো সেইটো কৰিব নোৱাৰোঁ, দাদাও নাই, অকলশৰীয়া,
গতিকে সেইটো অকণমান বন্ধ হৈ গ'ল আৰু তথাপিও আজি আপোনাৰ যিসকল শুভাকাংক্ষী সকলোৱে আহে আপোনাক সেইটোৱে মই সন্তুষ্ট হয় মোক ৰাতিপুৱাৰ পৰা ফোনৰ উপৰি ফোন মেছেজৰ উপৰি মেছেজ তাৰপিছত টিভি চেনেল প্ৰায় গোটেইকেইটাই আহিছে গোটেইকেইটা এতিয়াও আহিব NK TV আৰু কিবা কিবি আহিব মোক ফোন কৰিছিলে তেনেকৈ সেই ভাল লাগে আৰু সেইটোৱে শুভেচ্ছা শুভাকাংক্ষী আৰু মনত অলপ উদ্যম পাওঁ সেইবিলাকৰ কাৰণে আৰু সেইটোৱে কথা যদি NB নিউজৰ দৰ্শকৰ কাৰণে আজি এই মুহূৰ্তত আপোনাৰ এটা চিৰসেউজ যদি গীতৰ কলি এটা যদি অকণমান গাই দিয়ে গীতটো বহুত আছে তেনেকৈ গীত গাম কি মোৰ এতিয়া ভইচটো অকণমান হেৰি হৈ আছে বহি আছে ৰাতিপুৱাৰ পৰা আৰু তেনেকুৱা কি গাম অকণমান গাই দিয়ে কি গাম মইতো গানটো বহুত কলি গাবলৈ মানে কোনোবাই ক'লে মই গাব পাৰিম মোক গানটো গাওকচোন অকণমান তেনেকুৱা ক'লে এনেই মই নিজেই কিমান গান আছে আজলি নবৌ বা তেনেকুৱা আপুনি সেইটো সময়ত আপুনি গীত গাইছিলে প্ৰথম নহয় আজলি নবৌ পিছতো বহুত চিনেমাত গাইছোঁ প্ৰায় 50খনেই 2খন কম আৰু গতিকে বহুত গীতেই আছেতো গীত গাবলৈ অকণমান দিগদাৰ হয় গীত এটা গাঁওক বুলি ক'লে ফটকৈ তথাপিও মই যদি কওঁ যে উকিয়াই দি যাওঁ সকিয়াই সেই গীতটি আপুনি হয়তো গাইছিলে যদি মনত পৰিছে আছে সেইটো গাইছিলোঁ মৰম বোলছবিত গাইছিলোঁ নেকি অকণমান যদি সেইটো অকণমান পাৰে সেইটো আৰু কি গাম নালাগে সেইটো অকণমান দিগদাৰ হয় স্কেলৰ মাতটো অকণমান বহি আছে মই কৈছোঁ নহয় এনেই কি গাম বেলেগ গান নাগালেওতো হ'ব আপুনি যিটো মনলৈ আহিছে সেইটো গালেও হ'ব কাৰণ ইমানখিনি গীত আছে মই প্ৰথম গীতটোৱে গাই দিওঁ মই জীৱনৰ যিটো গাইছিলোঁ অকণমান গাই দিওঁ সেইটো গান তাৰমানে সেই ডক্টৰ বেজবৰুৱা গানবিলাক আজিকালি খুব ৰিকুৱেষ্ট কৰে আকৌ এখন ডক্টৰ বেজবৰুৱা হ'ল যে তাৰপিছৰ পৰা কিয় নাজানো বেছি গাবলৈ কয় সেইকাৰণে মই ডক্টৰ বেজবৰুৱা গানেৰে আৰম্ভ কৰোঁ আচলতে ৰিচেণ্টলি যিমানবিলাক প্ৰগ্ৰেম কৰি আছোঁ বেলেগ গান পিছত গাওঁ কিন্তু সেই প্ৰথমতে আৰম্ভণিতে সেই মোৰ জীৱনৰ প্ৰথম গীতটো সেইটোৰে আৰম্ভ কৰোঁ এইটো কি নাম দি মাতিম তোমাক নিবিড় গোপন কি যে মায়া কি নামৰে সোণ পৰশত স্বৰ্ণালী হইয়া যি নাম দি মাতা সেই মিঠা জীৱন মৰুৰ তুমি ছায়া চম্পা বনৰ সুবাস লাগি উন্মনা মন হিয়া কি নাম দি মাতিম তোমাক আচলতে স্কেলটো নাপালে এনেই গাবলৈ দিগদাৰ হয়তো বাথৰুমত গোৱাৰ নিচিনা লাগে ভাল নাপাব চাগে মানে আৰু এটা কথা সুধিছোঁ সেই যেতিয়াৰ পৰা আমি আপোনাৰ গীত শুনিছোঁ বা আপোনাক যেতিয়া আমি মঞ্চত দেখিছোঁ সেই হাফ পেণ্ট পিন্ধাৰ দিনৰ কথাও আমি কৈছোঁ সেই তেতিয়াৰ পৰা যদি কথাটো কওঁ সেই একেই আছে আপুনি মানুহজন ইমান চিৰসেউজ ইমান একেই তৰুণ হৈ থকাৰ সেই তাৰ মূল মন্ত্ৰটো কি মন্ত্ৰ একো নাজানো মই বহুতেই সোধে ভোজন মই এইটো উত্তৰ দিছোঁৱেই বোধ কৰোঁ কোনোবা এটা টিভিত এটা দুটা টিভিত তাৰমানে মোক এঠাইত সুধিলে এঠাইত বহুততে সোধে ডিপেণ্ডা হেৰি লাষ্ট মানে সেইটো যিটো মনত আছে আৰু মোক সুধিছে মঞ্চৰ পৰা নামি অহাৰ পিছত ডিপেণ্ডা আমি সেই 25-30 বছৰমান আগতে আপোনাৰ প্ৰগ্ৰেম চাইছিলোঁ তেতিয়া আমি হাফ পেণ্ট পিন্ধি মানে স্কুলৰ হেৰিত আছিলোঁ আৰু কিন্তু এতিয়া দেখিছোঁ আমিতো ডাঙৰ 30-35 বছৰ আগতে কিন্তু এতিয়া আকৌ আপোনাক তেতিয়া যেনেকুৱা দেখিছিলোঁ এতিয়াও একেই দেখিছোঁ কণ্ঠটো একেই আছে তেতিয়া যেনেকুৱা শুনিছিলোঁ ৰাজটো কি ৰাজ শব্দটো কয় ৰাজটো কি মই ৰাজটোতো মই নাজানো আজিকালিতো সকলোৰে মেনেজাৰে কথা কয় মেনেজাৰ থাকে মোৰতো মেনেজাৰ নাই মোৰ এজনে মেনেজাৰ আছে ওপৰত তেওঁই চব মেনেজ কৰি থাকে তেনেকৈ উত্তৰটো দি থৈ দিওঁ তেওঁই জানিব মই একো ক'ব নোৱাৰিম বুলি কৈ থৈ দিওঁ হয় আচলতে অসমৰ দৰ্শকক আমি বহু কথাই আজি অজানা কথা বুলি ক'ব লাগিব বহুকেইটা কথা আমি ক'লোঁ আৰু আজি শুভ ক্ষণটোত সদায় আজিৰ দৰে যেনেদৰে চিৰসেউজ হৈ আছে চিৰতৰুণ হৈ আছে আমাৰ মৰমৰ কণ্ঠশিল্পী সকলোৰে আদৰৰ হেঁপাহৰ যাৰ সৃষ্টি সদায় সকলোৱে বিচাৰে তেওঁ পুনৰ আকৌ সেই একেই উদ্যমেৰে দীপেন দাই আগৰ দৰেই পুনৰ আকৌ গীত গাই যাওক ভগৱানে তেওঁক ভালে ৰাখক সুস্থ সবল কৰি ৰাখক তাৰে কামনা কৰিছোঁ আৰু তেওঁ যিদৰে কৈছে যে তেওঁৰ মেনেজাৰ ওপৰত আছে সকলোৰে মেনেজাৰ প্ৰকৃততে ওপৰত থাকে গতিকে সেইজন মেনেজাৰ অৰ্থাৎ তেওঁ যিজন মেনেজাৰৰ কথা কৈছে সকলোৱে হয়তো বুজি পাইছে ঈশ্বৰৰ কথাই কৈছে সেই ঈশ্বৰে সকলোৰে দৰে মৰমৰ দীপেন দাকো সদায় আমি পূৰ্বতে যেনেধৰণে দেখি আহিছিলোঁ অনাগত দিনসমূহতো তেওঁক এনেদৰেই ৰাইজৰ বাবে কাম কৰি যাবলৈ ৰাইজৰ বাবে গীত গাই যাবলৈ অসমীয়াৰ জাতীয় জীৱনৰ বাবে তেওঁ গীত গাই যাবলৈ সুস্থ সবল কৰি ৰাখক NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা